আমাৰ পৰিয়ালৰ সকলো সদস্যালৈকে নমস্কাৰ জনাই মোৰ আজি নতুন এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু একেবাৰে বনাই থকাৰ পৰা আৰম্ভ কৰিছোঁ। কি যোগাৰ কৰি লৈছোঁ সেইখিনি মোৰ দেখুৱাবলৈ সময় নাই, খৰখেদা। আৰু এতিয়া মই এনেকৈয়ে দেখুৱাই দি দিছোঁ। খুব ধুনীয়া এখন মাছৰ আজি আঞ্জা আপোনালোকলৈ বনাই লৈ আহিছোঁ। আৰু এয়া তেল গৰম হ'ল, তেলতে পিঁয়াজ দিলোঁ, তাৰপিছতে ইয়াতে থেতেলিয়াই লোৱা নহৰুখিনি দি দিলোঁ। আৰু ইচ্ছা কৰিলে আপোনালোকে নহৰু নিদিবও পাৰে, স্কিপ কৰিব। আৰু এয়া নিমখ দিছোঁ, যিহেতু মাছ ফ্ৰাই কৰি ল'লোঁ মই, সেইখিনি দেখুৱাই থকা নাই আৰু মাছ ফ্ৰাই কৰানো কি দেখুৱাবলগীয়া আছে। আৰু এয়া হালধি দিলোঁ। আৰু সকলোৱেতো মাছ ফ্ৰাই কৰিব জানেই, সেইকাৰণে মই নাই দিয়া, দেখুওৱা নাই। আৰু এয়া মই এটা পেষ্ট বনাই লৈছিলোঁ। ইয়াতে দিয়া আছিলে কেইটামান গোটা ধনিয়া, কেইটামান জিৰা আৰু লগতে বগা সৰিয়হ ব্যৱহাৰ কৰিছোঁ। এনেকৈ এইখিনি মই মিক্সিত পেষ্ট কৰি লৈছিলোঁ। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ তেলত ভাজিব লাগিব আচলতে। আৰু মই স্বপ্নাই মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে, নহয় জানো? আৰু আমাৰ কাৰণেও আশীৰ্বাদ কৰিব। আৰু নতুন বছৰটো আপোনালোকক কেনেকৈ পাৰ হৈছে এইকেইটা দিন আৰু জনাবলৈ নাপাহৰিব। আৰু মই যিটো মিক্সিৰ বাতিতে এই সৰিয়হৰ পেষ্টটো কৰি লৈছিলোঁ, তাতে অলপ পানী দিলোঁ, দি পেলাই মই এতিয়া এইখিনি দিলোঁ, দি অকণমান উতলিবলৈ দিম। তাৰপিছতে এয়া মই মিক্সিত পেষ্ট কৰি ৰাখিছিলোঁ এয়া বিলাহী, আৰু তাৰে পেষ্টখিনিও এতিয়া দি দিলোঁ। দি পেলাই আমি খুব ধুনীয়াকৈ এইখিনি এতিয়া ভাজিব লাগিব। যিহেতু আমাৰ সৰিয়হৰ কেঁচা গোন্ধটো যাব লাগিব, নহয় জানো? নহ'লে খাবলৈ ইমান ভাল নালাগিব। আৰু খুব ধুনীয়াকৈ এইখিনি আপোনালোকে ভাজিব লাগিব আচলতে, হেতা পাতেৰে লৰাই থাকিব যাতে তলত লাগি নধৰে। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ উতলি আহি আছে। আৰু লগতে ইয়াতে মই কেইটামান কেঁচা মটৰ ব্যৱহাৰ কৰিম, দুমুঠিমান মই কেঁচা মটৰ ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে ইয়াতে যদি আলু দিব বিচাৰে আলু দিব পাৰে, মই আলু নিদিওঁ, এনেকৈয়ে আজি বনাই লৈছোঁ আচলতে। আৰু এতিয়া মই এইখিনি খুব ধুনীয়াকৈ হেতা পাতেৰে ভাজি লৰাই আছোঁ, যাতে মছলাখিনি তলত লাগি ধৰিব নোৱাৰে। আৰু ইয়াতে এয়া মই অকণমান যিটো মই জিৰা এক্সট্ৰাকৈ মই গৰম কৰি পেলাই থেতেলিয়াই লৈছোঁ, অকণমান দৰদৰীয়াকৈ পিচি লৈছিলোঁ, তাৰে অকণমান ব্যৱহাৰ কৰি দিছোঁ। আৰু লগতে অকণমান চিলি ফ্লেক্স যিটো মই ঘৰতে বনাই থৈছিলোঁ তাৰো অকণমান দি দিম। আৰু ইয়াত অকণমান মই গৰম মছলাও ব্যৱহাৰ কৰিম। এই সকলোবিলাক আপোনালোকে যদি মছলাটো একেবাৰে স্কিপ কৰিব বিচাৰে, আপোনালোকে মছলা একেবাৰে স্কিপ কৰিব পাৰে দেই। এইটো আৰু বিশেষকৈ ক'বলগীয়া একো নাই, নিজৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া পানী দিয়ক, আপোনালোকে কিমানটো জোখত আচলতে ৰাখিব সেইটো হিচাপত আপোনালোকে পানীটো দিব। কেইজনৰ অনুপাতে বনায় সেইখিনিও আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু লগতে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট বক্সত কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু ইয়াতে অকণমান মই চেনি ব্যৱহাৰ কৰিছোঁ দেই, কাৰণ নহ'লে মই সৰিয়হৰ গোন্ধটো ভাল নালাগে, সেইকাৰণে মই অকণমান চেনি ব্যৱহাৰ কৰিছোঁ। আৰু দেখিছে নহয় উতলি আহিলে কিমান ধুনীয়াকৈ উতলি আছে, এই আঞ্জাখন খাবই। আৰু এতিয়া উতলি অহা তেলতে এয়া আমি বাহু মাছ আছিলে, বাহু মাছ ফ্ৰাই কৰি এতিয়া ইয়াতে দি দিলোঁ। মাছটোৰ নামটো কৈ দিছোঁ, বাহু মাছ আছিলে। আৰু এয়া এতিয়া উতলিবলৈ দিয়ক, উতলিব। আৰু ইয়াতে আপোনালোকে কিমানটো জোখত ৰাখিব সেইখিনি আপোনালোকে নিজৰ অনুপাতে কৰি ল'ব। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে। এনেকৈ যদি মাছৰ আঞ্জাখন আপোনালোকে বনাই খোৱা নাই, বনাই খাই চাবচোন, খুব ভাল লাগে। এতিয়া আমি ইয়াতে কেঁচা ধনিয়া কাটি দিম দেই সৰহকৈ। এয়া মই এতিয়া কেঁচা ধনিয়া দি দিছোঁ। কেঁচা ধনিয়াখিনি দিয়াৰ পিছত আপোনালোকে হেতা পাতেৰে অকণমান লৰাই দিব। আৰু হৈয়ে গ'ল চাওকচোন, বেছি সময় প্ৰয়োজনেই নাই, নহয়নে? অকণমান সময়তে এইখিনি হৈ যায়। আৰু খাবলৈ ইমান টেষ্টি হৈছিলে নহয়, কি ক'ম আপোনালোকক। আৰু মই একদম জোল হিচাপে নাই ৰখা দেই, অকণমান গ্ৰেভি টাইপ কৰিছোঁ, যিটো নেকি একদম গৰম ভাতৰ লগত সানি যাতে খাই খুব ভাল লাগে। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।